And Sharma, who addressed BJP, UPPL and AGP workers in Chirang today, said NDA candidate Jayanta Basmotari will win with a margin of over 2 lakh votes from the Kokrajhar seat. Kokrajhar Lokasabha Nirbachanor Prostutir Uporat moi aji UPPL Bharatiya Janata Party আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তা সকলৰ সৈতে এখন জুটিয়া বৈঠকত অংশগ্ৰহণ কৰিলো আমি জয়ন্ত বসুমতাৰী আমাৰ যৌথ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক আমি 2 লাখৰ পৰা 3 লাখ ভোটৰ ব্যৱধানত জিকাবৰ বাবে সংকল্প লৈছো আৰু সকলোৱে এটা পৰিয়ালৰ দৰে তিনিটা দলে লগ হৈ আমি নিৰ্বাচন খেলিম আৰু খুব ভাল ফলাফল এটা আমি ইয়াত দেখুৱাম সেই সংকল্প আজি আমি সকলোৱে লৈছো আমি জোৱা নিৰ্বাচন বিলাকৰ যদি ফলাফল চাই বিধানসভা আৰু বিটিসি কাউন্সিল এই দুইটা কাউন্সিলৰ যদি ফলাফল সমূহ চাই তেতিয়ালে আমি 1.5 লাখৰ পৰা 2 লাখ ভোটত আগত আছো এতিয়া আমি 1 লাখ ভোট এবাৰ বঢ়াব খুজিছো বিটিএডিৰ যেটো শান্তিৰ পৰিবেশ বিটিএডিৰ যেটো বিকশিত পৰিবেশ এই পৰিবেশটো সুবিধা লৈ আমি ৰাইজৰ পৰা এইবাৰ 2.5 লাখ ভোটত জয়ন্ত বসুমতাৰী জিকক তেনেকুৱা আমি আশীৰ্বাদ বিচাৰিম